যীহুচোৱা পুস্তকৰ 14 অধ্যায় 6 পদৰ পৰা পঢ়িছোঁ। সেই সময়ত যীহুদাৰ সন্তানবিলাক গিলগললৈ জিহুৱাৰ গুৰিলৈ আহিলত কনিজীয়া জিফুনিৰ পুত্ৰ কালেবে তেওঁক ক'লে, জিহুৱাই মোৰ আৰু তোমাৰ বিষয়ে কাদেশ বৰ্ণেয়াত ঈশ্বৰৰ লোক মুচিক কোৱা কথা তুমি জানি আছা। ঈশ্বৰৰ দাস মুচিয়ে যি সময়ত কাদেশ বৰ্ণেয়াৰ পৰা দেশৰ বুজবিচাৰ লৈ আহিবৰ নিমিত্তে মোক পঠাইছিল, সেই কালত মোৰ বয়স 40 বছৰ আছিল। তেতিয়া মই সৰল মনেৰে সম্বাদ আনি তেওঁক দিছিলোঁ। তথাপি মোৰ লগত যোৱা মোৰ ভাইবিলাকে ভয় লগাই লোকবিলাকৰ হৃদয় পমালে। কিন্তু মই সম্পূৰ্ণকৈ নিজ ঈশ্বৰ জিহুৱাৰ ইচ্ছামতে চলিলোঁ। আৰু সেইদিনা মুচিয়ে শপত খাই ক'লে, যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, সেই ভূমি নিশ্চয়ে তোমাৰ আৰু তোমাৰ সন্তানবিলাকৰ যুগে যুগে আধিপত্য হ'ব, কিয়নো তুমি মোৰ ঈশ্বৰ জিহুৱাৰ ইচ্ছামতে সম্পূৰ্ণকৈ চলিলা। এতিয়া চোৱা, ইছৰাইলে অৰণ্যত ভ্ৰমি ফুৰোতে যি সময়ত জিহুৱাই মুচিক এই কথা কৈছিল, তেতিয়াৰে পৰা জিহুৱাই নিজ বাক্যৰ দৰে এই 45 বছৰ মোক জীয়াই ৰাখিছে। আৰু চোৱা, আজি মোৰ বয়স 85 বছৰ হ'ল। মুচিয়ে মোক পঠোৱা কালত মই যেনে বলি আছিলোঁ, এতিয়াও তেনে আছোঁ যুদ্ধৰ অৰ্থে আৰু অহা যোৱা কৰিবৰ নিমিত্তে। তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও তেনে আছে। এই হেতুকেই সেইদিনা জিহুৱাই এই যি পৰ্বতৰ বিষয়ে কৈছিল, এইটো পৰ্বত মোক দিয়া, কিয়নো অনাকিয়াহঁত তাত থাকে আৰু নগৰবোৰ ডাঙৰ আৰু গড়েৰে আবৃত। ইয়াক তুমি সেইদিনা শুনিছিলা। বোধ কৰোঁ জিহুৱা মোৰ লগত থাকিব আৰু জিহুৱাৰ বাক্য অনুসাৰে মই সিহঁতক দূৰ কৰিম। তাতে জিহুৱাই জিফুনিৰ পুত্ৰ কালেবক আশীৰ্বাদ কৰি তেওঁৰ আধিপত্যৰ অৰ্থে হিব্ৰোন দিলে। এই নিমিত্তে হিব্ৰোন কনিজীয়া জিফুনিৰ পুত্ৰ কালেবৰ আধিপত্য হৈ আজিলৈকে আছে, কিয়নো তেওঁ ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ ইচ্ছামতে সম্পূৰ্ণকৈ চলিলে। আগেয়ে হিব্ৰোনৰ নাম কিৰিয়ত অৰ্ব আছিল। সেই অৰ্ব অনাকীয়াবিলাকৰ মাজত এজন মহৎ লোক আছিল। পাছে যুদ্ধ নোহোৱাত দেশ সুঠিল হ'ল। প্ৰিয়সকল, আজি মই বিশেষকৈ কালেব নামৰ ব্যক্তিজনৰ বিষয়ে আপোনালোকক ক'বলৈ ইচ্ছা কৰিছোঁ। কালেব নামটোৰ অৰ্থ কি জানেনে? বিশ্বাসযোগ্য। কালেব নামটোৰ অৰ্থ হৈছে বিশ্বাসযোগ্য। বিশ্বাসযোগ্য। অনুগ্ৰহ কৰি মন কৰিব, এই পৃথিৱীত বিভিন্ন ধৰণৰ লোক থাকে। তাৰ মানে বেলেগ বেলেগ জাতি, বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ ৰং, কুল বেলেগ, ধৰ্ম বেলেগ, বিশ্বাস বেলেগ, কিন্তু সকলোৱেই মানুহ। সকলো মানুহ হোৱা স্বত্তেও আমি যিসকল খ্ৰীষ্টীয় বিশ্বাসী, আমাৰ এটা নাম আছে, বেলেগ এবিধ নাম। সেয়া কি জানেনে? বিশ্বাসী। কি? বিশ্বাসী লোক। প্ৰায়ে আমাৰ পৰিচিত বন্ধু বা ইষ্টকুটুম্বই ভাল আত্মিক লোকক তেওঁলোকে লগ পালে তেওঁলোকে আনৰ আগত তেওঁক পৰিচয় কৰাই দিওঁতে কয়, এওঁ বৰ ভাল বিশ্বাসী। ইংৰাজীত ভেৰি গুড বিলিভাৰ। ভাল বিশ্বাসী, ভাল বিলিভাৰ, এই বুলি আমি কওঁ। মানুহ যিমানেই নহওক, লোকসমূহৰ মাজত, সমাজৰ মাজত যিমান প্ৰকাৰৰ বিশ্বাস বা ব্যক্তিত্ব হ'লেও আমাৰ এটা নাম আছে, সেয়া হৈছে বিশ্বাসী। তেনেকৈ এই জন্তুবিলাকৰ মাজতো বিভিন্ন প্ৰকাৰৰ জন্তু থাকিলেও একমাত্ৰ কুকুৰকহে মানুহে বিশ্বাসযোগ্য জন্তু বুলি কয়। সকলো জন্তুবোৰতকৈ অধিক বিশ্বাসযোগ্য হয়। কাৰ প্ৰতি বিশ্বাসযোগ্য হয়? তাক লালন পালন কৰা মালিকৰ প্ৰতি। বিশ্বাসযোগ্য জন্তু আছে বুলি যদি কোৱা হয়, সেইটো হৈছে কুকুৰ। সকলো জন্তুবোৰৰ ভিতৰত খুবেই ভৰসা কৰিব পৰা আৰু বিশ্বাসযোগ্য জন্তু হৈছে কুকুৰ। তেনেকৈয়ে সকলো লোকৰ মাজত খুবেই ভৰসা কৰিব পৰা আৰু বিশ্বাসযোগ্য মানুহ কোন হয় জানেনে? বিশ্বাসী। তাৰ মানে কোন জানেনে? আপুনি নাইবা আমি। এই কালেবৰ জীৱনৰ পৰা কেইটামান প্ৰধান কথা মই আপোনালোকক ক'বলৈ ইচ্ছা কৰিছোঁ। তাৰে ভিতৰত সৰ্বপ্ৰথম হৈছে কালেব শাসনকৰ্তা নাছিল, আৰু দ্বিতীয়তে কালেবে সম্পূৰ্ণ মনেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰোতা, সমস্ত মনেৰে। আৰু তৃতীয়তে কালেব শান্তি বিলাওঁতা ব্যক্তি আছিল। আৰু চতুৰ্থতে কালেব পৰিশ্ৰম কৰোতা আছিল। আৰু পঞ্চমতে কালেব যুদ্ধ কৰি জয়ী হোৱা লোক আছিল। পঞ্চমতে যুদ্ধ কৰি জয়ী হোৱা লোক। প্ৰথম হৈছে শাসন কৰা লোক নহয়। দ্বিতীয়তে সমস্ত মনেৰে পৰিচৰ্যা কৰা লোক।
তৃতীয়তে শান্তি বিলোৱা লোক আছিল আৰু চতুৰ্থতে পৰিশ্ৰম কৰা লোক আছিল। প্ৰথম আনৰ ওপৰত শাসন নকৰা মানে কাম কৰা লোক আছিল। সৰ্বপ্ৰথমে বাইবেলত কালেবক আমি ক'ত দেখা পাওঁ জানেনে? গণনা পুস্তকত আমি কালেবক প্ৰথম দেখোঁ। গণনা পুস্তক 13 অধ্যায় চাওঁ আহক। প্ৰথম পদৰ পৰা পঢ়িবলৈ লৈছোঁ। পাছে জিহুৱাই মোচেক ক'লে, মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁবিলাকৰ নিজ নিজ পিতৃবংশৰ এক এক ফৈদৰ এজন এজন অধ্যক্ষ পঠোৱা। তাতে জিহুৱাৰ আজ্ঞা অনুসাৰে মোচেয়ে পাৰণ অৰণ্যৰ পৰা তেওঁবিলাকক পঠালে। তেওঁবিলাক আটাইবিলাক ইছৰাইলৰ সন্তানবিলাকৰ মূল মানুহ আছিল। আৰু তেওঁলোকৰ মাজৰ দুজন ব্যক্তিৰ বিষয়ে আমি বিশেষভাৱে দেখিবলৈ পাওঁ। এজন জিহুছোৱা আছিল আৰু আনজন ব্যক্তি আছিল জিফুনিৰ পুত্ৰ কালেব আছিল। 12টা ফৈদৰ পৰা 12জন লোকক, মূল লোকসকলক, তাৰমানে ফৈদসমূহৰ ওপৰত মূল লোকসকলক 12জন লোকক তুমি পঠোৱা, এইবুলি মোচেক ঈশ্বৰে আজ্ঞা দিলে। মই তোমাক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিলোঁ, সেই দেশখন মই তোমাক দিবলৈ গৈ আছোঁ। তুমি গৈ তাক আগতীয়াকৈ চাই আহা। গাখীৰ মৌজোলৰ ধাৰা বোৱা দেশখন মই তোমাক দিবলৈ গৈ আছোঁ। কনান দেশখন মই তোমাক দিবলৈ গৈ আছোঁ, তাক তুমি চাই আহা। এইবুলি 12টা ফৈদৰ পৰা 12গৰাকী অধ্যক্ষক পঠোৱা বুলি কওঁতে সেই 12গৰাকী অধ্যক্ষৰ মাজত এওঁলোক দুজন আছিল। প্ৰথম হৈছে জিহুছোৱা, নুনৰ পুত্ৰ জিহুছোৱা, আৰু দ্বিতীয়জন হৈছে জিফুনিৰ পুত্ৰ কালেব। এওঁলোক দুয়ো সেই 12গৰাকী লোকৰ মাজত আছিল যিয়ে তালৈ গৈছিল। গাখীৰ মৌজোল বোৱা দেশখন তেওঁলোকে দেখিলে। দেখি অহাৰ পাছত যি কাম, যি দায়িত্ব তেওঁলোকক দিয়া হৈছিল তাক উচিতমতে সিদ্ধ কৰা লোকসকল কোন আছিল? সেই 12গৰাকী লোকৰ মাজত কেৱল দুজনেহে খুব ভালদৰে তেওঁলোকক কৰিবলৈ দিয়া কাম কৰিলে। অনুগ্ৰহ কৰি মন কৰিব, সাধাৰণতে ক্ষমতাশালী লোকসকলে কাম নকৰে। সেয়া লাগিলে ঘৰতেই হওক বা চাকৰিতেই হওক, ব্যৱসায়তেই হওক, য'ত আপুনি কাম কৰে তাতো হ'ব পাৰে। দুই ধৰণৰ লোক থাকে। এবিধ হৈছে ক্ষমতা ব্যৱহাৰ কৰা লোক। সাধাৰণতে তেওঁলোকক বিষয়া বুলি কয়। ইংৰাজীত বছ। বছ বেলেগ হয়, লিডাৰ বেলেগ হয়, বিষয়া বেলেগ হয়, নেতা বেলেগ হয়। সাধাৰণতে পৰীক্ষা কৰি চালে কালেব বিষয়া নহয়। যিসকল বিষয়া হয় তেওঁলোকে ক্ষমতা ব্যৱহাৰ কৰে, আৰু যিসকল নেতা হয় তেওঁলোকে ক্ষমতা ব্যৱহাৰ নকৰে, নেতৃত্ব দিয়া লোক হয়। এতিয়া আমি যি বাক্যবোৰ আমি পঢ়িছোঁ সেইবোৰত কালেবক যদি আমি খুব ভালদৰে চালিজাৰি চাওঁ, এজন ভাল নেতাক আমি কালেবত দেখিবলৈ পাওঁ। নেতৃত্ব দিয়া কিছুমান ভাই ভনী আমাৰ মাজত আছে। বিষয়া এজনত দেখিবলৈ পোৱা গুণ কি হয়? তাৰমানে বছ এজনত দেখিবলৈ পোৱা গুণ কি? আৰু নেতা এজনত দেখিবলৈ পোৱা গুণ কি? তাৰমানে যিজনে নেতৃত্ব দিয়ে তেওঁত দেখিবলৈ পোৱা গুণবোৰ কি কি? কিছুমানে ক্ষমতা ব্যৱহাৰ কৰি থাকিবলৈ বৰ ভাল পায়। আপুনি মন দি শুনিছেনে? কালেব তেওঁ জিহুদা ফৈদৰ আছিল, আৰু জিহুদা ফৈদৰ কালেব নেতা আছিল। জিহুদা ফৈদৰ তেওঁ অধ্যক্ষ আছিল। এগৰাকী নেতা হিচাপে আছিল তেওঁ। ক্ষমতা দেখুওৱা লোক হিচাপে নাছিল, বিষয়া হিচাপে নাছিল, ক্ষমতা ব্যৱহাৰ কৰা লোক হিচাপে নাছিল। আমাৰ মাজৰ বহুতো লোকেই ক্ষমতা ব্যৱহাৰ কৰিবলৈ বিচাৰে। ক্ষমতা নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰে, আনক ক্ষমতাৰে চলাবলৈ বিচাৰে। কিন্তু কালেব হ'লে ক্ষমতা ব্যৱহাৰ কৰা লোক নাছিল। ক্ষমতা ব্যৱহাৰ কৰা বছিজিম চলোৱা ব্যক্তি অকণো নাছিল। সাধাৰণতে বিষয়াসকলত, বছ দেখাই ফুৰা লোকসকলত, ক্ষমতা ব্যৱহাৰ কৰা লোকসকলত সৰ্বপ্ৰথম কোনটো গুণ দেখিবলৈ পোৱা যায় জানেনে? তেওঁলোকৰ আশে পাশে থকা লোকসকলক ভয় খুৱাই থাকে। নিজৰ ক্ষমতাৰ প্ৰভাৱ দেখুৱাই নিজৰ চাৰিওফালে থকা লোকসকলক ভয় খুৱাবলৈ চেষ্টা কৰি থাকে। তেওঁ আহিছে বুলি ক'লেই মানুহে ভয় খায়। তেওঁ আহিছে বুলি ক'লেই মানুহে ভয় খায়। অনুগ্ৰহ কৰি মন কৰিব, এইটো সাধাৰণতে এজন বিষয়াত দেখিবলৈ পোৱা এটা বেয়া গুণ। কিন্তু সাধাৰণতে এজন নেতাই নিজৰ চাৰিওফালে থকা লোকসকলক ভয় খুওৱা লোক নহয়। তেওঁলোকক সুৰক্ষা প্ৰদান কৰে।
এই নেতাগৰাকীৰ সৈতে আমি সুৰক্ষিত হৈ থাকিম, তেনেকুৱা ভৰসা তেওঁ দিয়ে। কিন্তু এগৰাকী বিষয়াই নিজৰ আশে-পাশে থকা লোকসকলক ভয় খুৱাই, বিভ্ৰান্ত কৰি পেলায়। আৰু ইমানেই নহয়, তেওঁলোকক অসুৰক্ষিত কৰি দিয়ে। হয়তো আপুনি যদি উচ্চ পদবী এটাত থকা ব্যক্তি হয়, যিসকল আপোনাৰ অধীনত আছে, ভয়ে ভয়ে যদি নিজৰ কাম কৰি আছে, তেন্তে আপুনি এগৰাকী বিষয়াহে। কিন্তু আপোনাৰ অধীনত থকা লোকসকলে যদি সুৰক্ষিত আৰু দায়িত্বশীলভাৱে যদি কাম কৰি আছে, তেন্তে আপুনি এগৰাকী নেতা। ভয় খুৱাই কাম কৰোৱাটো এগৰাকী বিষয়াৰ গুণ। দায়িত্ববোৰ শিকাই বুজাই কামত লগোৱাটো এজন ভাল নেতাৰ পৰিচয়। আৰু দ্বিতীয়তে, এগৰাকী বিষয়াই ক্ষমতাৰ ব্যৱহাৰ কৰা লোকে আনৰ ওপৰত দোষ জাপি থাকে। যদি কিবা কাম বেয়া হৈ যায়, ভুল হৈ যায় বা বিফল হৈ যায়, আগ পিছ একো নভবাকৈয়ে দোষ লগোৱাটোৱেই তেওঁৰ কাম। নোচোৱা নেমেলাকৈয়ে দোষী কৰে। যদি কিবা সঁচাকৈয়ে ভুল হৈ যায়, সেই ভুলটো কিয় হ'ল সেই কথা নভবাকৈ আৰু তাক নুবুজাকৈ দোষী কৰাটো সাধাৰণতে বিষয়াসকলত দেখিবলৈ পোৱা এটা গুণ। কিন্তু নেতাগৰাকী এইদৰে দোষ জাপি দিয়া লোক নহয়। তেন্তে তেওঁ কি কৰে? তেওঁ আনক দোষী নকৰাকৈ উপায় উলিয়াই দিয়ে। উপায় দেখুওৱা মানে লক্ষ্যৰ দিশলৈ আমাক নেতৃত্ব দিয়ে। সৰ্বপ্ৰথমে তেওঁ এটা লক্ষ্য নিৰূপণ কৰে। সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰে, তেওঁৰ কাষত থকা লোকসকলক তাৰ বাবে উৎসাহিত কৰে, নেতৃত্ব দিয়ে। এয়া হৈছে নেতাৰ গুণ। কিন্তু এগৰাকী বিষয়াত কি গুণ থাকে? তেওঁ নেতৃত্ব নিদিয়ে, কিন্তু বিনা কাৰণত দোষী কৰি থাকে। আৰু তৃতীয়তে, আনক দাস হিচাপে ব্যৱহাৰ কৰে। বিষয়া এগৰাকীত থকা বেয়া গুণ কি জানেনে? কাম কৰা লোকসকলক তেওঁ দাস বুলি ভাবে। ক্ষমতা ব্যৱহাৰ কৰা লোকসকলে কি কৰে জানেনে? কৰ্মচাৰীসকলক নিজৰ কাৰণে ব্যৱহাৰ কৰে, নিজৰ সুখৰ কাৰণে ব্যৱহাৰ কৰে, নিজৰ লাভৰ কাৰণে ব্যৱহাৰ কৰে, নিজৰ আনন্দৰ কাৰণে ব্যৱহাৰ কৰে। মানুহক ব্যৱহাৰ কৰাৰ বাহিৰে তেওঁ আন একো কথা নাজানে। তাক আমি সাধাৰণতে কওঁ, সেই ব্যক্তিজন ইউজ এণ্ড থ্ৰো হয় ভাই। তাৰ মানে কি? ব্যৱহাৰ কৰি এৰি দিয়ে। যেতিয়ালৈকে প্ৰয়োজন থাকে ব্যৱহাৰ কৰে, প্ৰয়োজন থকালৈকে ব্যৱহাৰ কৰে, প্ৰয়োজন থকালৈকে প্ৰেমেৰে কথা পাতে। যেতিয়া প্ৰয়োজন পূৰণ হৈ যায়, মুখলৈকো নাচায়, অকণমান কথা বতৰাও নকৰে, অকণমান মনোযোগো নিদিয়ে। এয়া হৈছে বিষয়া এগৰাকীৰ লক্ষণ, বিষয়াসকলত দেখিবলৈ পোৱা লক্ষণ, ক্ষমতা ব্যৱহাৰ কৰা লোকসকলত দেখিবলৈ পোৱা গুণ। যেতিয়ালৈকে প্ৰয়োজন থাকে তেতিয়ালৈকে ব্যৱহাৰ কৰে, তাৰ পাছত তেওঁলোকক এৰি দিয়ে। তেওঁলোকৰ প্ৰয়োজনৰ কাৰণে নিজৰ ওচৰত থকা লোকসকলক দাস হিচাপে ব্যৱহাৰ কৰে। এয়া হৈছে বিষয়াসকলৰ গুণ। কিন্তু এগৰাকী নেতাৰ গুণ হৈছে নিজৰ আশে-পাশে থকা লোকসকলক দাস কৰা গুণটো নাথাকে। তেওঁলোকক ভৱিষ্যতটো দেখুৱায়। তেওঁলোকৰ ভৱিষ্যত ভাল হোৱাটো তেওঁ বিচাৰে। কেৱল তেওঁলোকৰ সুৰক্ষাই নহয়, তেওঁলোকক কেৱল দায়িত্ববোধ শিকোৱাই নহয়, তেওঁলোকক ভৱিষ্যতৰ প্ৰতি আশা দেখুৱায়। বিশ্বাসযোগ্য নেতাৰ অধীনত কাম কৰা লোকসকলৰ ভৱিষ্যত গঢ়ি উঠে। বিষয়াৰ অধীনত কাম কৰা লোকসকলৰ জীৱনত কেৱল দাসত্বহে থাকে। ইমানেই নহয়, আপুনি যদি মনোযোগেৰে চাই দেখিব যে বিষয়াই কেৱল নিজৰ সুখৰ কথা ভাবে, কেৱল নিজৰ লাভ বিচাৰে। কিন্তু যিগৰাকী এজন নেতা, তেওঁ নিজৰ লগৰ লোকসকলৰ লাভৰ কথা চিন্তা কৰে, তেওঁৰ সৈতে কাম কৰা লোকসকলৰ লাভৰ কথা চিন্তা কৰে, তেওঁলোকৰ আনন্দৰ কথা চিন্তা কৰে। অনুগ্ৰহ কৰি মন কৰিব, আপুনি যদি কেৱল নিজৰহে সুখ বিচাৰি থাকে, কেৱল নিজৰ আনন্দহে বিচাৰে, তেন্তে শুনক, আপোনাত এজন বিষয়া আছে। যদি তেনেদৰে নহৈ নিজৰ লগৰ লোকসকলৰ সুখৰ কথা চিন্তা কৰা লোক হয়, আপোনাত এজন নেতা আছে। আপুনি নিজৰ প্ৰয়োজনৰ সময়ত ব্যৱহাৰ কৰি তেওঁলোকক যদি এৰি দিয়ে, আপোনাত এজন বিষয়া আছে। প্ৰয়োজন পূৰণ হোৱাৰ পাছতো যদি আপুনি তেওঁলোকক প্ৰেমেৰে, মৰমেৰে কথা পাতে, তেন্তে আপোনাত এজন নেতা আছে। আপোনাৰ সহকৰ্মীসকলক বিনা কাৰণত যদি দোষী কৰে, উত্তেজিত হৈ যদি চিঞৰ বাখৰ কৰে, খঙত জ্বলি পকি তেওঁলোকক গালি পাৰি দোষী কৰি যদি নিন্দা কৰি থাকে, তেন্তে আপোনাত এজন বিষয়া আছে, ক্ষমতা ব্যৱহাৰ কৰা ব্যক্তি আছে। কিন্তু তেনেদৰে নকৰি এটা লক্ষ্য আৰু দৰ্শনেৰে সৈতে নেতৃত্ব দিয়া ব্যক্তি এজন যদি আছে, তেন্তে আপোনাত এজন নেতা আছে। আপোনাৰ আশে-পাশে থকাসকলে নিৰ্ভয়ে সুৰক্ষাৰে জীৱন যাপন কৰিব পাৰিছে যদি আপোনাত এজন নেতা আছে। যদি আপোনাৰ আশে-পাশে থকা লোকসকলে আপোনাক যদি ভয় কৰে, তেন্তে আপোনাত এজন বিষয়া আছে। আজি মোৰ প্ৰশ্ন হৈছে, আপুনি কি বাৰু? বিষয়াসকলে সাধাৰণতে এইটো কৰা বুলি কয়।
কি বুলি কয়? এই কামটো কৰা বুলি কৈ মানুহক কাম দিয়ে, কিন্তু তেওঁতো অকণো একো কাম নকৰে। সাধাৰণতে বিষয়াসকলৰ কি স্বভাৱ থাকে জানেনে? সকলোকে কাম কৰিবলৈ দিয়ে, কিন্তু নিজে একো নকৰে। তেওঁ কেৱল বহি বহি টাইম পাছ কৰি থাকে, ভৰিৰ ওপৰত ভৰি তুলি বহি থাকে, আন লোকসকলক কাম কৰিবলৈ দি থাকে। সাধাৰণতে এয়া বিষয়াসকলত দেখিবলৈ পোৱা লক্ষণ। আনক কাম কৰিবলৈ দি আপুনি নিজে যদি মনে মনে বহি আছে, আপোনাত এজন বিষয়া আছে, ক্ষমতা চলোৱা ব্যক্তি আছে। এগৰাকী নেতাৰ ভাল গুণ কি জানেনে? কাম কৰা বুলি নকয়, আহা আমি একেলগে কাম কৰোঁ বুলি কয়। কিন্তু ক্ষমতা ব্যৱহাৰ কৰা ব্যক্তিয়ে কাম কৰিবলৈ দিয়ে, আৰু নেতৃত্ব দিয়া ব্যক্তিজনে একেলগে কাম কৰে। মই সুধিছোঁ, আপুনি কোন শ্ৰেণীৰ ব্যক্তি? ক্ষমতা ব্যৱহাৰ কৰি কাম কৰিবলৈ দিয়া ব্যক্তি, নে নেতৃত্ব দি তেওঁলোকৰ সৈতে একেলগে কাম কৰা ব্যক্তি? এবাৰ ভাবকচোন। ক্ষমতা ব্যৱহাৰ কৰাসকলে বেছি কথা কয়, কিন্তু এগৰাকী নেতাই অধিককৈ শুনে। ক্ষমতা ব্যৱহাৰ কৰা আৰু নেতৃত্ব দিয়া লোকৰ মাজত বহুত পাৰ্থক্য থাকে। ক্ষমতা ব্যৱহাৰ কৰা লোকে সদায় নিজেই কৈ থাকে, যেন তেওঁ সকলোবোৰ কথা জানে, যেন তেওঁ সকলোবোৰ জানে, যেন তেওঁ ওপৰৰ পৰাহে পৰিছে। তেওঁ নিজৰ কথাৰে লোকসমূহক প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰে, কিন্তু যেতিয়া কাম কৰিবৰ সময় হয়, তেওঁলোক কামচোৰ হয়। কিন্তু নেতা তেনেকুৱা নহয়। তেওঁৰ আশে-পাশে থকা লোকসকলৰো কথা তেওঁ শুনে। তেওঁলোকৰ সমস্যাবোৰৰ কথা মন দি শুনে, সহকৰ্মীসকলৰ সমস্যাবোৰৰ কথা সাৱধানতাৰে শুনে। ক্ষমতা ব্যৱহাৰ কৰাসকলে অধিক কয়, নেতৃত্ব দিয়াসকলে অধিককৈ শুনে। আৰু ইমানেই নহয়, সফলতা পোৱাৰ পাছত আৰু বিজয় পোৱাৰ পাছত তেওঁলোকে নিজৰ প্ৰশংসা কৰিবলৈ বিষয়াজনে কি কয় জানেনে? মোৰ কাৰণেহে এইটো সফল হ'ল, মইহে ইয়াক কৰিব পাৰিলোঁ। কিন্তু নেতাই কি কয় জানেনে? এইটো আমি কৰিব পাৰিলোঁ। আমি সকলোৱে একেলগে মিলি কাম কৰিলোঁ, সেইকাৰণে আমি এইটো কৰিব পাৰিলোঁ, এই বুলি কয়। ক্ষমতা ব্যৱহাৰ কৰাজনে এইটো মোৰ, এই কথাটো বাৰে বাৰে ব্যৱহাৰ কৰে। কিন্তু এগৰাকী ভাল নেতাই আমাৰহে বুলি কয়। আমাৰ মাজত মোৰ বুলি শব্দটো ব্যৱহাৰ কৰা লোক বহুত আছে। মোৰহে হয় এই বুলি কোৱা লোক বহুত থাকে। এয়া এজন বিষয়া আৰু ক্ষমতা ব্যৱহাৰ কৰা ব্যক্তিজনত দেখিবলৈ পোৱা এটা লক্ষণ। কিন্তু এগৰাকী নেতা হ'লে আমি এই শব্দটো সাধাৰণতে ব্যৱহাৰ কৰে। যিদৰে মই ক'লোঁ, এজন বিষয়াই কাম কৰিবলৈ দিয়ে, কিন্তু এজন নেতাই কাম কৰে। তেওঁ পৰিশ্ৰমেৰে কাম কৰে, কিন্তু বিষয়াই আদেশহে দিয়ে। তেওঁ কেৱল আদেশ দি থাকে, কিন্তু এজন নেতাই পৰামৰ্শ দিয়ে। আদেশ দিয়াটো বেলেগ, পৰামৰ্শ দিয়াটো বেলেগ। ক্ষমতা ব্যৱহাৰ কৰাজনে সদায় আদেশ দিয়ে আৰু যি কৈছে সেইটোৱেই কৰিব লাগে বুলি কয়। আদেশ দি থাকে, কিন্তু এজন নেতাই কৰা কামটো হৈছে পৰামৰ্শ দিয়ে। তেওঁ যি ক'লে তাক, যিয়ে শুনিলে তাক পূৰা কৰিবলৈ প্ৰয়োজনীয় পৰামৰ্শ সময়ে সময়ে লোকসমূহক দিয়ে। ইমানেই নহয়, যিদৰে মই ক'লোঁ, বিষয়াই নিজৰ আশে-পাশে থকা লোকসকলক ভয় খুৱাই থাকে, চেদেলি ভেদেলি কৰি থাকে। কিছুমান বিষয়া এনেকুৱাও থাকে যিয়ে নিজৰ ক্ষমতা ব্যৱহাৰ কৰে। আপুনি ভালদৰে চালে দেখিব, তেওঁলোকৰ সৈতে কোনেও কাম নকৰে, তেওঁলোকৰ পৰা আঁতৰি যায়। কিছুমান সেৱকক মই জানো, তেওঁলোকৰ সৈতে 1 বছৰতকৈ অধিক কোনেও কাম নকৰে। আৰু কিছুমান লোকৰ সৈতেতো কামেই কৰিব নোৱাৰি, তেওঁলোকৰ ওচৰত কোনেও কাম কৰিব নোৱাৰে। 6 মাহ কাম কৰি এৰি দিয়ে। 1 বছৰ কাম কৰিলে মানেই হৈ গ'ল, আমাৰ দ্বাৰাই নহ'ব, আমি নোৱাৰিম, এওঁলোকৰ সৈতে আমি কাম কৰিব নোৱাৰোঁ, এই বুলি কৈ গুচি যায়। কাৰণ কি জানেনে? বিষয়া আৰু ক্ষমতা ব্যৱহাৰ কৰা লোকসকলৰ ওচৰত কোনো থাকিব নোৱাৰে, প্ৰিয়সকল, আঁতৰি গুচি যায়। তেওঁলোকৰ কথাৰ কাৰণে, তেওঁলোকৰ ক্ষমতা ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকৰ আশে-পাশে থকা লোকসকল দূৰ হৈ যায়। কিন্তু নেতাই লোকসকলক ধৰি ৰাখে, সুৰক্ষা দিয়ে, দায়িত্ববোৰ শিকায়, তেওঁলোকক ভাল ভৱিষ্যত দিয়ে। এয়া নেতাসকলৰ চিন,
যদি আপোনাৰ সৈতে কোনো থাকিব নোৱাৰা হৈছে, আপোনাৰ পৰা দূৰ হৈ গৈছে যদি, তেন্তে আপুনি এজন বিষয়া। আপুনি কেৱল ক্ষমতা ব্যৱহাৰ কৰিব জানে। আপোনাৰ আশে পাশে থকা লোকসকলক এটা লক্ষ্যৰ প্ৰতি আগবঢ়াই নিয়াৰ গুণ আপোনাত নাই। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, বিশেষ বাৰ্তাৰ দ্বাৰা এজন বিষয়া আৰু নেতাৰ মাজত থাকিব পৰা পাৰ্থক্য কি, কালেবৰ জীৱনৰ পৰা আমাক স্পষ্টকৈ শিকালে। কালেব ক্ষমতাশালী ব্যক্তি নাছিল, কিন্তু কাম কৰা লোক আছিল। কালেবত থকা এই বহুমূলীয়া গুণটো আৰু এই অদ্ভুত স্বভাৱটো যাতে আমাতো থাকে। পিতৃ, আমাৰ বয়স যিমানেই হওক, আমাৰ অৱস্থা যেনেকুৱাই নহওক, আমি যি পষ্টত বা পদবীত থাকোঁ বা ক্ষমতাত আছোঁ, পিতৃ, আমি কালেবৰ নিচিনাকৈ আপোনাৰ মহিমা কৰিব পাৰোঁ আৰু আপোনাৰ সংগত থাকি যি বয়সতেই নহওঁ কিয় আপোনাৰ পৰিচৰ্যা কৰিবলৈ মন আমাক দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।